Hello friends, welcome back to my channel. আৰু মই আছো আজি আমাৰ চিলাপথাৰ অঞ্চলত আৰু তাতে মই আপোনালোকক এখন পান খেতিৰ যিখন নেকি গাৰ্ডেন হয় বাগিচা হয় এখন দেখাবলৈ আহিছো আৰু সেইখন নেকি বহুত আটকধুনীয়া হৈছে আৰু সেই গাৰ্ডেনখনৰ পৰা তেখেতে ৰাষ্ট্ৰীয় তাৰমানে পুৰস্কাৰ প্ৰাপ্ত হ'বলৈ তেখেতে সক্ষম হৈছে আৰু আমাৰ লগত আছে আমাৰ যিজন নেকি ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত আমাৰ খেতিয়ক তেখেত আছে তেখেতৰ পৰিচয়টো জানিম আৰু আফটাৰ ডেট আমি পান খেতিৰ বিষয়ে তেখেতৰ লগত আলোচনা কৰিম আপোনালোকক শেষলৈ চাই থাকিব আৰু শেষলৈ চালে আপোনালোকৰ পান খেতি কৰিব পাৰিব ইন ফিউচাৰ আৰু আপোনাৰ পৰিচয়টো দাদা মোৰ নাম শ্ৰী বিজয়লক্ষ্মী পামে মোৰ গাঁও দীঘলী চাপৰি গাঁও প্ৰিয় কোলাজান ডিষ্ট্ৰিক্ট ধেমাজি হয় এই পান খেতিৰ লগত আপুনি কিমান বছৰৰ পৰা জড়িত হৈ আছে মই পান খেতি বেছি দিন হোৱা নাই 5 বছৰ আগৰ পৰা কৰি আছো হয় হয় ইমান হৈছে হয় দিয়ক আৰু এই পান খেতি কৰিবৰ কাৰণে আপুনি কি ক'ৰবাত গৈ শিকিলে নে আপুনি এনে ক'ৰবাত গৈ চাই পেলাই এনেকে কৰিছে বিশেষকৈ মই পান খেতি কৰাৰ এটা মোৰ লক্ষ্য আছিলে যিহেতু আজিৰ তাৰিখত তাৰমানে ব্লেক খেতি কৰিবলৈ গ'লে টকা পইচাৰ পুঁজিৰ প্ৰয়োজন হয় কিন্তু ইয়াত তাৰমানে ইয়াতে যদি নিজৰ বাৰী থাকিলে মানে পান খেতি কৰাটো সাধাৰণভাৱে কৰিব পৰা যায় আৰু এটা কথা সুধিব বিচাৰো মই এই পান খেতি কৰিবৰ কাৰণে কেনেকুৱা মাটি বেছি উপযোগী হয় আমাৰ কাৰণে সাধাৰণতে অসমৰ মাটি সকলো ডিষ্ট্ৰিক্টত পান খেতিটো কৰা ইমান দেখা নহয় আৰু আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত যিহেতু চিলাপথাৰ অঞ্চলৰ ওচৰে পাজৰে মই বহুত পান খেতি দেখিবলৈ পাইছো আৰু পান খেতিৰ ওপৰত আপোনালোকে আৰু চাব পাৰিব ভিডিঅ' এটা দিয়া আছে অলৰেডি আৰু এই পান খেতিৰ ওপৰত তাৰমানে চিলাপথাৰ অঞ্চলত পান খেতিটো বহুতে বেছিকৈ কৰা দেখিছোঁ আৰু এই পান খেতিৰ ওপৰত আপোনাৰ কেনেকুৱা মাটি আপুনি ছাজেষ্ট কৰে বা কেনেকুৱা মাটিত খেতিটো কৰিলে বেছি উপকৃত হ'ব খেতিয়ক ৰাইজে তাৰমানে এইটো পান খেতিৰ কাৰণে আচলতে বালিচহীয়া হ'ব লাগে বালিচহীয়া মাটি ইমান বালিচহীয়াও নহয় তাৰমানে মধ্যমীয়া বেছি কাঠ মাটি হ'লেও বোকা হয় বাৰিষা ছিজনত সেইকাৰণে তাৰমানে বেছি কাঠ মাটিও হ'ব নালাগে বেছি বালিও হ'ব নালাগে আৰু পান খেতি এটা কথা মই আপোনাক সুধিব বিচাৰিছো এই পান খেতি স্পেচিংটো কিমান কৰে এজোপা গছৰ পৰা এজোপা গছৰ বা লাইন টু লাইন কিমান আপোনাৰ স্পেচ হ'ব লাগে তাৰমানে ব্যৱধানটো কিমান থাকিব লাগে প্ৰথম যিটো তাৰমানে মই আগতে এইটো মই পাতিছিলো এইখন এইটো বেটি মই পাতিছিলো তেতিয়া মই তাৰমানে 3 ফুট 3.5 ফুটকে ব্যৱধানটো দিছিলো এজোপা পৰা এজোপালৈ 3.5 আৰু এটা লাইনৰ পৰা এটা লাইনলৈ একে থাকে 3.5 ফুট বা 3.5 ফুট তাৰমানে এইটো চাওঁ মানে এইটো বেছি গণ হ'ল গণ হোৱাৰ কাৰণে তাৰমানে এইবাৰ স্পেচটো অলপ বেছি দিয়া হ'ল মই 4 ফুট কৰা হ'ল তাৰমানে আপোনাৰ মতে যিটো হয় ঘন হ'লে তাৰ উৎপাদনটো অলপ কম হৈ যায় নেকি বা কিবা অসুবিধা বেছি হয় উৎপাদন একেই কিন্তু মানে পানটো সৰু হয় ডাঙৰ নহয় পানকিলা তাৰমানে সৰু হয় সেইকাৰণে আৰু তাৰমানে জকলাটো অনা নিয়া কৰিবৰ কাৰণে বিৰাট অসুবিধা হয় কাৰণ পানৰ ডাল কেইটা সিফালৰ পৰা সিফাললৈ তাৰমানে ডাল মেলি থাকে তাৰমানে এই জকলাটো তাৰমানে অনা নিয়া কৰোঁতে বিৰাট অসুবিধা হয় সেইকাৰণে মই তাৰমানে স্পেচটো এবাৰ আৰু এটা মেইন ইম্পৰ্টেণ্ট মই আপোনাক সুধো আৰু পান খেতিটো যিহেতু আমাৰ খেতিয়ক ৰাইজে একচুৱেলি ষ্টাৰ্ট কৰিবলৈ হ'লে জানিবই লাগিব পান খেতি আমি যিবিলাক নেকি নাৰ্চাৰী কৰা টাইমটো কওক আৰু কেনেদৰে কৰিব লাগে তাৰ ওপৰত দুআষাৰ কওক যিটো নেকি পুলি পচাবৰ কাৰণে বা কেনেদৰে আপুনি নাৰ্চাৰী কৰে বা কেনেদৰে কৰিব লাগে তাৰ বিষয়ে দুআষাৰ কওকচোন পান খেতি নাৰ্চাৰীৰ ওপৰত আচলতে এইটো টাইমৰ পৰা বহাগৰ পৰা জেঠ মাহৰ ভিতৰতে আমি পান পুলি নাৰ্চাৰী বনাওঁ যিহেতু এইটো ছিজনত তাৰমানে বেছি পুলি পোকাটো হয় পানৰ আগৰ পৰাই পানৰ পুলি তৈয়াৰ কৰোঁ সেইকাৰণে পচাওঁতে কিবা সাৰ পাতি কিবা দি ল'ব লাগে সাৰ পাতি দিব লাগিব শুকান গোবৰ দি লৈ ইয়াতে পান খেতিৰ ওপৰত মুঠতে ৰাসায়নিক যিকোনো মানে সাৰৰ প্ৰয়োজন নাই তাৰমানে আমি তাৰমানে ভাৰ্মি কম্পোষ্ট বা অৰ্গেনিক কম্পোষ্ট বা লোকেল গোবৰ শুকান গোবৰ পচন সাৰ এইবিলাক জাতীয় বস্তু বেছিকৈ ইউজ হয় পান খেতি আৰু সাধাৰণতে সেইবিলাক ইউজ কৰি মানুহ উপকৃত হয় তাৰমানে পান খেতি ৰাসায়নিক দিলে আপোনালোকে যদি তাৰমানে দিয়াটো সঠিকভাৱে নহয় তেতিয়া পাণজোপা মৰি যোৱাৰ চান্স থাকি যায় বেছিকৈ সেইকাৰণে ইমান বেছি ইউজ নকৰে আৰু সেই নাৰ্চাৰী কৰোঁতে আপুনি কিবা কেমিকেল দি লয় নেকি পাণৰ আগত কিবা ৰটেক্স টাইপৰ হৰমন কিবা দি লয় নেকি তাৰমানে হৰমনটো দি ল'ব পাৰিলে সাধাৰণতে যিকোনো নাৰ্চাৰীবিলাক হৰমন দিয়া দেখা যায় এইটো হৰমনটো দিলে কি হয় তাৰমানে সি 100 তাৰমানে খুব বেছি 1% বা 2% মানেহে পুলি মৰিবলৈ মৰে তাৰমানে যদি হৰমন নিদিয়া হয় তেতিয়াহ'লে তাৰমানে
যথেষ্ট কিবা পুলি মৰা দেখা যায় তাৰমানে যিমানটো মই পুলি আপোনালোকে মই অলপ কৈ দিওঁ আপোনালোকে পাণ খেতিত যেনে পচাবলৈ ষ্টাৰ্ট কৰিব তেতিয়া আপোনালোকে হৰমন ইউজ কৰিব যিটো নেকি ৰটেক্স বুলি কয় সেইটো ইউজ কৰিব আৰু সেইটো আপোনালোকে হৰমন নাম্বাৰ 1 ইয়াৰ 2 হৰমন নাম্বাৰ 2 হৰমন নাম্বাৰ 2 টো ইউজ কৰিব তাত তাৰমানে তিনিটা হৰমন থাকে হৰমন নাম্বাৰ 1 হৰমন নাম্বাৰ 2 হৰমন নাম্বাৰ 3 আৰু হৰমন নাম্বাৰ 2 টো আপোনালোকে ইউজ কৰিব পাৰিব বা 1 টো ইউজ কৰিব পাৰিব সেইটো অলপ সফ্ট তাৰমানে আপোনাৰ হেৰি কাৰণে হয় আৰু সেইটো আপোনালোকে দি ল'ব আফটাৰ ডেট আপোনালোকে নাৰ্চাৰী কৰিব তেতিয়া তাৰমানে সাৰ্ভাইভেল যিটো নেকি আপোনাৰ পাৰ্চেণ্টেজ সেইটো বেছি হোৱা দেখা যায় আৰু সেই গতিকে তেতিয়া আপোনালোকৰ উপকৃত বেছি হ'ব আৰু এটা কথা মেইন কথা এটা শুনো মই আপোনাক যে পাণ খেতি আপুনি ৰোৱা টাইমত আপুনি কি দি লৈছে এজোপা পাণ খেতি ৰোওঁতে কি দি লয় আপুনি সেইটো গোবৰ শুকান গোবৰ দিয়ে নে না বেলেগ কিবাও দিয়ে আচলতে আমি বেটিটো কিমান দৰ কৰিব লাগে বেটিটো আগতে আমি ফুলফিল আমি আগতে তৈয়াৰ কৰোঁ আগতে ভেটিটো হাল চহাই ধুনীয়া হেৰি কৰি লয় হাল চাল বা কোৰ মাৰি পেলাই ধুনীয়াকৈ তাৰমানে মাটি সম্পূৰ্ণ বালি সদৃশ তাৰমানে কিবা কৰি পেলাই আমি চব কৰি পেলাই তাৰমানে আমি পাণ বেটি ঠিক ঠাক কৰোঁ যিহেতু মই ইয়াতে তাৰমানে এনেই বেছি তলত পুতিলেও মুঠতে সি গেছ হোৱাৰ চান্স থাকে বেছি আৰু এটা কথা সুধি দিওঁ মেইন কথা এই যিবিলাক নেকি তাৰমানে সচৰাচৰ কিছুমান মানুহে পাণ খেতি নকৰে বা তেওঁলোকৰ জানিব ইচ্ছা যায় এই পাণৰ যিবিলাক নেকি বাঁহৰ আপুনি পোষ্টবিলাক দিছে বাঁহৰ পোষ্টবিলাক এইবিলাক কিমান দিন যায় এজোপা গছত কিমান দিনলৈকে এই পোষ্টটো থাকে তাৰমানে তাৰ ভিতৰত এইটো বাঁহৰ পোষ্টটো তাৰমানে কুটি এটাই মুঠতে এবছৰ মানে যায় এবছৰ পিছত আকৌ চেঞ্জ কৰোঁতে আপোনাৰ অসুবিধা কিবা হয় নেকি অসুবিধাটো হয় যদিও তাৰমানে আমি গুৰিটোত পুতিবলগীয়া হয় ন গুৰিটোতে পুতিবলগীয়া হয় তাত তাৰমানে আমি এই পুৰণাডাল আমি নুগুচাওঁ যিহেতু আমি এই পাণে পুৰণা বাঁহৰ অলৰেডি তাতটো লাগি গ'ল শিপাবিলাক লাগি গ'ল আৰু তাতে তাৰমানে সি সাৰটো তাৰ পৰাই সি সংৰক্ষণ কৰে ওচৰতে পুতি দিয়ে নেকি বেলেগ ওচৰতে পুতি দিয়ে এতিয়া মই যেনেকৈ তেনেকৈ সেই তাত হেৰি কৰি দিছে ওচৰত পুতি দিছে মই দেখাই দিম আপোনাক অলপ পিছত আৰু এটা কথা কওঁ ওপৰত কিবা নেটো দিবলগীয়া হয় নেকি তেতিয়া বেছি ভাল হয় সুফল পায় নেকি চেট নেট যদি দিয়ে কিবা এনেকুৱা এইটো হিম পৰা টাইমত যেনে আমি উইন্টাৰ সিজন ঠাণ্ডা সিজনত তাৰমানে আঘোণ পুহ মাঘ এই তাৰমানে 3টা মাহৰ কাৰণে আমি নিয়ৰ পৰিলে অসুবিধা হয় যেহেতু নিয়ৰ পৰাৰ লগে লগে ইয়াত পাণবিলাক দাগি হৈ যায় আৰু তাৰমানে বেছি দিন লাষ্টিং নহয় আৰু মেইন এটা এইটো কথা কওঁ আপোনাক আৰু পাণটো চাওক পাণ খেতিটো এনেকুৱা এটা বস্তু পাণ আমাৰ অসমীয়া সমাজত একচুৱেলি সচৰাচৰ তাৰমানে ডেইলি আমি ইউজ কৰি থাকোঁ আৰু পাণ খেতি এই কৰিবৰ কাৰণে আপুনি এক কঠা মাটিত কিমান তাৰমানে টকাৰ ইনভেষ্ট হয় আপোনালোকৰ স্পেচিংটো গম পালে স্পেচিংটো মতে আপোনালোকে ইনক্লুড কৰি দিলে তাৰমানে কিমানজোপা গছ লাগে সেইটো গম পাই যাব বা আপোনালোকক সুধিবৰ কাৰণে আমাৰ ফোন নাম্বাৰ দিয়া থাকিব মোৰ থাকিব এখেতৰ থাকিব আপোনালোকে সুধিব পাৰিব আৰু এই পাণ খেতিটোৰ ওপৰত কিমান টকা ইনভেষ্ট কৰিব লাগে এক কঠা মাটিৰ কাৰণে এটা চিম্পুল তাৰমানে এটা কেলকুলেশ্যন দিছোঁ মই যিখন খেতিয়ক চাই আছে এক কঠা মাটিৰ কাৰণে আমি কিমান টকা এটা ইনভেষ্ট কৰিব লাগে পাণ খেতি কৰিবৰ কাৰণে একোটা মাটিত পুলিৰ পৰা ষ্টাৰ্ট কৰি বাঁহৰ পৰা ষ্টাৰ্ট কৰি হাল বোৱা চহোৱাৰ পৰা কিমান টকা আপোনাৰ দৰকাৰ হয় এক কঠা মাটিত সেইটো মই সদ্যহতে ইমান তাৰমানে হিচাপটো কৰা নহয় ফুলফিল মই হিচাপ কৰি চোৱা নাই কিন্তু খৰচাটো যথেষ্ট আছে বাৰু হ'লেও তাৰমানে কাৰণ একোটা মাটিত যেনে হ'লেও মুঠতে 200 পৰা 300ৰ ভিতৰত তাৰমানে গছ থাকে পুলি থাকিব মুঠতে 1 বিঘা মাটিত মাত্ৰ 6ৰ পৰা 8ৰ ভিতৰতহে ৰুব পাৰিব 1 বিঘা মাটিত হয় সেইটো হিচাপতে খৰচাটো আপোনালোকক কৈ দিব তেখেতে আপোনালোকক ফোন কৰিব ইন ফিউচাৰ তেখেতে হিচাপটো কৰা নাই বৰ্তমান যিহেতু তেখেতে ঘৰতে কৰি থাকে সেইকাৰণে হিচাপ কৰা নাই আৰু মই সাডেন আহি গ'লো তেখেতৰ ওচৰত এই গতিকে তেখেতে হিচাপটো মোক ক'ব পৰা নাই আৰু এটা কথা এইটো শুনো আৰু সেই পাণ আপুনি উৎপাদন কিমান তাৰমানে পাবলৈ সক্ষম হয় এক কঠা মাটিত আপুনি পাণ খেতি কৰি কিমান টকা উপাৰ্জন হ'বলৈ তাৰমানে আপুনি সক্ষম হৈছে এবছৰত গোটেই কেলকুলেশ্যন আপোনাৰতো এনেই আইডিয়া এটা আছে ন এক কঠা মাটিত কিমান তাৰমানে এজোপা গছত যদি কিমান পাণ দিয়ে আপুনিতো হিচাপ এটা আছে আপোনাৰ এক কঠা মাটিত কিমান টকা উপাৰ্জন হ'বলৈ আপুনি তাৰমানে সক্ষম হ'ল এক বছৰত তাৰমানে একোটা মাটিত 100ৰ পৰা 1.5 মান ইনকাম হয় 1.5 লাখ মান টকা হয় এক বছৰ আৰু ভালকে কৰিলে তাতকৈ বেছি হ'ব ন তাতকৈ বেছি হ'ব এইটো তাৰমানে বিজনেছৰ ওপৰত কথা তাৰমানে মাৰ্কেট প্ৰাইচ আপ ডাউন হৈ থাকে আৰু ভাল প্ৰাইচ হ'লে মাৰ্কেট হাই হ'ব এইটো তাৰমানে একদম 1.5 লাখটো হ'বই লাগে এইটো নহয় কেতিয়াবা গছৰ উৎপাদনৰ ওপৰত নিচে হ'ব পাৰে তাৰমানে প্ৰাইচটোৰ লগত প্ৰাইচৰ ওপৰত ডিপেণ্ড কৰিব এইবিলাক
হয় আৰু পাণ খেতি মেইন যিবিলাক নেকি অসুখ বা মেইন ডিজিজ বা মেইন কিবা ইনচেক্ট পোক পৰুৱা এইবিলাকে কোনটোৰ ওপৰত বেছি শংকিত হয় আপুনি পাণ খেতি কৰিলে মেইন অসুবিধা কোনটোৰ পৰা আপুনি তাৰমানে বেছি ভুক্তভোগী হৈছে বা অসুবিধাৰ সন্মুখীন হৈছে এতিয়ালৈকে মই আজি 5টা বছৰ হ'ল এই 5টা বছৰত মুঠতে বেমাৰৰ ওপৰত মোৰ তাৰমানে বিশেষ মোৰ এনেকে অসুবিধা এতিয়ালৈকে অহা নাই কিন্তু মেইন ডিজিজ কোনটো আপুনি গম পাব ন এইটো পাণৰ বেমাৰ এটা আছে এইটো পাণৰ বেমাৰটো এতিয়া মই ক'ব নাপায় যদিও তাৰমানে মই ক'বলৈ বাইদেউ আপুনি সুধিছে যেতিয়া মই ক'বলৈ বাইদেউ তাৰমানে পাণৰ বেমাৰ যদি আহে মোৰ ইয়াত অহাৰ লগে লগে তাৰমানে আমাৰ এই ওচৰ চুবুৰীয়া অঞ্চলটোত যিমান পাণ বাৰী আছে গোটেইখিনি পাণ নেবাচিব আৰু এনেকুৱা তাৰমানে সেইকাৰণে মোৰ বাৰীত যে বেমাৰ লাগিছে তাৰমানে তেখেতৰ বাৰীত নেলাগিব তেনেকুৱা নহয় এটা তাৰমানে ভাইৰাছ জনিত নিচিনা হয় আৰু ভাইৰাছ হ'লে আপোনালোকে গম পায় এটা টাইমত আহে কিবা ফুল চুল ফুলিলে এই ভাইৰাছ জনিত যিবিলাক নেকি অসুখ হয় এইবিলাক উৎপন্ন হয় আৰু তেতিয়া গোটেই অঞ্চলটোত তাৰমানে চাৰিওকাষে তাৰমানে সিঁচৰিত হৈ যায় তাৰমানে কণ্টামিনেশ্যন হয় আৰু কণ্টামিনেশ্যন সেইকাৰণে পাণ খেতি কৰিলে সদায় লোকে পাণ খেতি কৰিলেও তাৰ মাজত ঘপকে সোমাই যাব নালাগে বা গাহৰি পালন কৰিলেও তাৰ ভিতৰত আমি সোমাই যাব নালাগে এণ্টাৰ কৰিব নালাগে যিহেতু তাত তাৰমানে কিছুমান এনেকুৱা ডিজিজ আছে যিবিলাক নেকি ভাইৰাছৰ পৰা উৎপন্ন হয় আৰু সেই গতিকে আমি কেতিয়াও তাত এণ্টাৰ কৰিব নালাগে বা সঠিক চেনিটাইজেশ্যন কৰি পেলাই তেতিয়াহে আমি সোমাব লাগে সেনেকুৱা গাৰ্ডেনত আৰু নহ'লে সেই খেতিজনৰ উপকৃত তাৰমানে হ'ব বেছিকে আৰু আপোনাক ধন্যবাদ দিলোঁ বহুত বহুত ধন্যবাদ আপোনাৰ যিখন নেকি এইবিলাক তাৰমানে আপুনি দেখাইছে আপোনাৰ গাৰ্ডেনবিলাক আৰু খেতিবিলাক বহুত তাৰমানে লেখত ল'বলগীয়া আপোনাৰ ভাল হৈছে আৰু আপোনালোকে চাই থাকিব ভিডিঅ'বিলাক আৰু আপোনালোকে এই আৰ্হিবিলাক ল'ব আৰু তেখেতৰ আদৰ্শবিলাক ল'ব আপোনালোকৰ যাতে এজন আদৰ্শ খেতিয়ক হয় আৰু তাৰ আশা ৰাখিলোঁ মই ধন্যবাদ থেংক ইউ এতিয়া আমি ভাৰ্মি কম্প'ষ্টটো কৰি লওঁ ন